আপনার কি রাইজৰ প্ৰতি আপনার গুৰুত্ব নাই নেকি? আপনার রাইজৰ প্ৰতি আপনি কওকচোন, এফালে চাওকচোন। আপনি আপনি রাইজৰ লগত প্ৰতিবাদ নকৰিব। আপনি কওকচোন, এফালে কওকচোন। আপনি কওকচোন, এফালে আমি কাম কৰা নাই মানে ৰাতি 10টাত কাম কৰিব আহিলে আপোনালোকে কেনেকৈ হ'ব? আপনি এফালে চাই ফেলে কওকচোন, ৰাইজৰ প্ৰতি আপনার গুৰুত্ব নাই নেকি? আপোনালোকৰ মেইন এমপ্লয় কেইটা দূৰত থাকি হাজিৰা মানুহ পঠাইছে। আপনি এত কথা কওকচোন, রাইজৰ প্রতি আপনার কি গুরুত্ব নাই নেকি? রাইজৰ প্রতি আপনার রাইজৰ প্রতি আমার দুখীয়া রাইজৰ প্রতি আপনার গুরুত্ব নাই নেকি? কওকচোন। আপনি এটা কথা কওকচোন, যোগেন কুমাৰ কিয় নাই ইয়াতে? যোগেন কুমাৰ বেলেগ সাইডত আছে। কোন সাইডত আছে? আপনার দুটা বিচার আমার যোগেন ভিতর দুটো হ'ব পাৰে। যোগেন আপনি এটা কাম কৰকচোন, আপনি এটা কোনোদিন যোগেন কুমাৰ আপনার রাইজৰ প্ৰতি আপনার গুৰুত্ব নাই নেকি? আপনি কওকচোন, কিমান গুৰুত্ব আছে আপনার? কৰি আছো। কি কাম কৰি আছে? আমি লাইনৰ কাম কৰি আছো। ৰাতিপুৱা দুপৰীয়া 12টা বজাৰ পৰা লাইন নাই এই অঞ্চলত, লাচি বিষ্ণুপুৰ হেমলগাঁৱত। আপনি কি পদক্ষেপ লৈছে? ৰিচিভ কৰা নাই আপোনালোকে? কওকচোন। আপনি কওকচোন। সন্ধিয়া কৈছিল কৰা নাই। যোগেন কুমাৰ আপনি কৈছে, যোগেন কুমাৰ কোন? যোগেন কুমাৰ কোন? মুতাত কিমান ফোন আহিছে? আপোনাৰ তাত ফোন কিমান মাৰিছো চাওক। এই চাক মুতাক এতিয়া ফোন বাজি আছে মুতাত। আচ্ছা, আপোনালোকে এখন গাড়ী কৰ্মচাৰী এৰি কিনে গাড়ীখন কিয় পলাইছে? কৰ্মচাৰী কিয় পলাইছে? কৰ্মচাৰী কিয় পলাইছে? কোনজন আছে ইয়াত? কোনজন কৰ্মচাৰী আছে ইয়াত গাড়ীৰ ওচৰত? আমাক চকীতে ৰাখিছে নেকি? আমাৰ ৰাইজক চকীতে ৰাখিছে নেকি? ৰাইজক চকীতে ৰাখিছে নেকি? ৰাইজৰ ফালৰ পৰা কওক, কি অসুবিধা হৈছে বিদ্যুৎ বিভাগৰ পৰা? কওক। বিদ্যুৎ বিভাগৰ পৰা এইটো অসুবিধা আছে যে দিনৰ 12টা বজাতে কৈছে যে হেৰিয়ে নাই, কি বুলি কয়, ডিছ পামচাৰ হৈছে। হ'ব বেছি টাইম নহ'লে আধা ঘণ্টা ভিতৰত হৈ আছে। সেই বুলি কৈ কিনে মানে সিহঁতৰ আৰু খাই খবৰ নাই। এতিয়া ৰাতি 10টা বজাত সিহঁতৰ গাড়ী এখন পঠাইছে। পঠাইছেতো আমাৰতো কোনো ধৰণৰ লাইট, পাব্লিকে ভাত বনাব পৰা নাই, কিবা কৰিব পৰা নাই। এনেকুৱা এটা এখন নাটক চলি আছে। সিহঁতে এতিয়া গাড়ীখন থৈ পেলাই সিহঁতে পলাইছে। ক'ত পলাইছে? এতিয়া পাত্তা খবৰে পোৱা নাই আমি। কৰ্মচাৰী কেইজনৰ নাম জানে না আপোনালোকে? ৰাখিব লগা হৈছে। কৰ্মচাৰী কেইজনৰ নাম জানে না আপোনালোকে? কৰ্মচাৰীটো অহাই নাই, কোনো মেইন কৰ্মচাৰী কোনোৱে অহা নাই। তথাপি যিকেইজন আছিল নাম জানে নেকি? যিকেইজন আছিল মানে গণেশ বোলা এজনক চিনি পাওঁ। গণেশ আৰু জিন্তু লাইনমেন বোলা একজন আছে, সিয়ে কৈছিল আমাক। আপোনালোকৰ ইয়াত স্থায়ীভাৱে লাইনমেন আছে? যোগেন কুমাৰ আৰু কোন আছে? ফোন ৰিচিভ নকৰে। যোগেন কুমাৰে ফোন ৰিচিভ নকৰে। আৰু এই জিন্তুৰ দায়িত্ব দিয়ে, জিন্তু আৰু ফোনটো ৰেছপণ্ড নকৰে, কাটি দি থাকে। আৰু কিবা ক'ব লগা আছিলে নেকি আপোনালোকৰ? মানে এইখিনি আৰু আমাৰ ডিউটি জিন্তু আহি পাইছে। জিন্তু এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক এনইএফ গ্ৰুপ অফ ইনষ্টিটিউচন লৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু জিয়ানমৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.nefcollege.org লৈ। ধন্যবাদ।